ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে আপোনালোকে গছপুলি ৰোপণ কৰি সৌন্দৰ্য বৰ্ধনৰ চেষ্টা কৰিছে ঠিক সেইদৰে আজিৰ পৰা গৰম পানী ঢলা আৰম্ভ কৰি দিয়ক যাতে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি ফলে ফুলে জাতিষ্কাৰ হৈ থকা সেই প্ৰাকৃতিক পৰিৱেশটোৰ পৰা আম জামুক খাই তেখেতে স্বাচ্ছন্দ্যমূলকভাৱে গৌৰৱবোধ কৰিব পাৰে তেখেতে আহি অসমলৈ আহি অসমৰ ফিলটো ল'ব পাৰে তাৰ এটা ব্যৱস্থা কৰি দিয়ক চিটপখিলা ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই ফুটা কৰি গছপুলি ৰোৱা ক'ত দেখিলা কলেও লাগে লেঠা নকলেও নোৱাৰো অসম দেশৰ এই বিষম কথা বিয়াৰ আগদিনাখন যিদৰে টেন্ট হাউচৰ বস্তু আনি ভগা চিগা ঘৰটো খুব ধুনীয়াকৈ চূণ পেইণ্ট মাৰি কাপোৰ কানিৰে ঢাকি মেলি ৰাখি পেণ্ডেলটো সজাই দিয়া হয় বিয়াও শেষ পেণ্ডেলো খুলি লৈ গ'ল ভঙা ঘৰটো তাতেই থাকি গ'ল ৰাজহুৱা ধন কেনেকৈ খৰচ কৰিব লাগে এই চৰকাৰখনতকৈ আৰু চাগে ভালদৰে কোনেও নাজানে ৰাজপথৰ মাজত যিদৰে ড্ৰিলিং মেচিন লগাই গছপুলি ৰোপণ কৰিছে ঠিক সেইদৰে সেই গছপুলি কেইটাৰ গুৰিত গৰম পানী দিয়া আজিৰ পৰা ব্যৱস্থা কৰি দিয়ক বৃক্ষৰোপণ কাৰ্যসূচীটো যেতিয়া ইমান হাই টেকনলজি ইউজ কৰিছে তেতিয়াহ'লে সাৰ পানী যোগানো টেকনলজিটো অকণমান উন্নত মানৰ হ'লে ভাল যাতে আজিৰ পৰা যেতিয়া গৰম পানী দিব তেতিয়া জাপানৰ সানিয়া টাকাইছি আহিয়েই লগালগ ফলে ফুলে জাতিষ্কাৰ এখন গুৱাহাটী মহানগৰ দেখি তেখেত আনন্দ উল্লাসত উঠি ভাহি যাব এয়া গুৱাহাটী মহানগৰ নকইনাক যেনেকৈ আদৰিবলৈ এখন ঘৰ ৰখে তেনেকৈ দেখিবলৈ পোৱা গৈছে ধৰফৰণি লাগিছে সানিয়া টাকাইছি আহিব জাপানৰ প্ৰধানমন্ত্ৰী ধন্যবাদ অসমলৈ তেখেতক স্বাগতম জনাইছোঁ কিন্তু তেখেতক স্বাগতম জনোৱাৰ নামত বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে গছপুলি ৰোপণৰ এই যি আচৰিত টেকনলজি ইউজ কৰিছে যিজনৰ মগজত এই ধাৰণাটা আহিছে তেখেতক যে লগতেই সানিয়া টাকাইছে যে লগতেই জাপানলৈ লৈ যাব এইটো কিন্তু খাটাং কাৰণ এই পৰিৱেশ পৰিস্থিতিয়ে বৰ্তমান সময়ত সকলোকে অস্বস্তিত পেলোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথ উন্নয়নৰ নামত অভাৰব্ৰিজ ফ্লাইঅভাৰ বনোৱাৰ নামত ৰাজপথৰ কাষত থকা গছ গছনিবোৰ কাটি যিখন চৰকাৰে তছনছ কৰি পেলালে তহিলং কৰি পেলালে সেইখন চৰকাৰে দুদিনৰ বাবে আকৌ ৰং পেন কৰি ভেকু ভাওনা আৰম্ভ কৰিছে কোন আহিব জাপানৰ প্ৰধানমন্ত্ৰী লাজ লাগিব লাজতে বৰ্তমান সময়ত উৰণিৰ কইনাই উৰণি লোৱাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে মাটি বাদ দিছে পকাতেই বৰ্তমান সময়ত গছপুলি ৰোপণ কৰিবলৈ চেষ্টা কৰিছে কেলে জাপানৰ ইমান উন্নত মানৰ টেকনলজি থকা এখন দেশৰ এখন ৰাজ্যৰ প্ৰধানমন্ত্ৰী আহিব সেই দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহি কি লৈ যাব সেইটো দেখুৱাবৰ বাবে বৰ্তমান সময়ত উঠি পৰি লাগিছে যে আমাৰ গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি পৰিৱেশ পৰিস্থিতি সৌন্দৰ্যময় প্ৰাকৃতিক পৰিৱেশৰ মাজত গুৱাহাটী জীপাল সেয়া দেখুৱাব বিচাৰিছে কিন্তু সেয়া জানো দুদিনত সম্ভৱ এই কথাখিনি এইটো কাৰণে ক'বলৈ চেষ্টা কৰিলোঁ বা ক'ব বিচাৰিছোঁ যে আপোনালোকে গম পায় আমাৰ আন্দোলন হয় এটা ঢৌ আহে আমাৰ অসমৰ কথা বাৰ্তাবোৰত এটা ঢৌ আহে সেই জোৱাৰটোতে সকলোবোৰ লণ্ডভণ্ড তছনছ হৈ যায় অমৃত বৃক্ষ আন্দোলন আপোনালোকৰ মনত আছে চাগে যিবোৰ গছ আছিলে ডাঙৰ ডাঙৰ বছৰ বছৰ যোৱা গছ আছিলে সেইবোৰ কাটি কুটি শেষ কৰি দিলে তাত কৰোৰ কৰোৰ টকা খৰচ কৰি সেই বৃক্ষৰোপণৰ নামত আন্দোলনৰ নামত এখন ডাঙৰ ভেকু ভাওনা কৰা হ'ল সেই কণ্ট্ৰেক্টটো কোনে পাইছিলে সেই গছপুলিসমূহ বৰ্তমান সময়ত ক'ত আছে কেইজোপা গছপুলি বাছিলে কোনে কেনেকৈ সেই গছপুলিসমূহ সুৰক্ষা দিলে গছপুলি ৰোপণ কৰাতে সকলো দায়িত্ব শেষ নেকি সেই গছপুলিবোৰ এতিয়া কি অৱস্থাত আছে দেখুৱাব পাৰিবনে বাগান উচ্ছেদ কৰিছে বাগান কাটি কুটি শেষ কৰি বৃক্ষৰোপণ কৰিছিলে কি হ'ল একো নহ'ল আৰু চমক বিজুলীৰ দৰে বৰ্তমান সময়ত চমক দিবলৈ উঠি পৰি লাগিছে চৰকাৰৰ বিষয়ববীয়াসকল তেখেতলোকে ভাবিছে একেদিনাখনে পাৰিলে এতিয়া জাপানৰ প্ৰধানমন্ত্ৰীয়ে আকৌ লাজ পাব সেইটো কাৰণে একেদিনাখনে পাৰিলে জোনটো আনি টানি আজৰি তলত ৰাখিবলৈ চেষ্টা কৰিছে যে আমাৰ ইয়াত জোন আমাৰ গুৱাহাটী মহানগৰী ফ্লাইঅভাৰৰ ওপৰতে ওলায় পাৰিলে জোন লগাব এতিয়া আজি অফিচলৈ আহোঁতে দেখি আহিছোঁ যে যিবোৰ ফ্লাইঅভাৰ আছে উৰণীয়া সেতু আছে উৰণীয়া সেতুৰ ওপৰত গছপুলি সৰু সৰু টাববোৰ যে টাববোৰ ওলমাই ওলমাই ৰাখিছে লেৰেলি প্ৰেৰেলি টাবৰ অৱস্থা বেয়া মানে মুঠৰ ওপৰত চেষ্টা এইটোৱে কৰিছে যে সৌন্দৰ্য বৰ্ধন আমি কেনেদৰে জাতিষ্কাৰ জীপাল আমাৰ গুৱাহাটী মহানগৰ অসম আমি কেনেকুৱা নৰ্থ ইষ্টখন কেনেকুৱা সেয়া দেখুৱাবলৈ বিচাৰিছে কিন্তু এই ভিতৰৰ যোনটো কেচকাল এই কথাটো কেৱল মাত্ৰ অসমবাসীয়ে গম পায় আৰু এই যোনটো টেকনলজি আজি ইউজ কৰিছে আকৌ কৈছোঁ যে ক'লেও লাগে লেঠা নকলেও নোৱাৰো অসম দেশৰ বিষম কথা মই যে কৈছোঁ যে চিটপখিলা ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই গছপুলি ৰোৱা ক'ত দেখিলা উত্তৰত আপোনালোকে এইটো ক'ব গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি গুৱাহাটী মহানগৰ উত্তৰ পূবৰ দুৱাৰমুখ
বৰ্তমান এই দৃশ্যটোৱে সকলোকে অস্বস্তিত পেলাইছে জাপানৰ প্ৰধানমন্ত্ৰী আহক চুক্তি হওক ব্যৱসায় বাণিজ্য অগ্ৰগতি হওক এই কথাবোৰত আমাৰ আপত্তি নাই কিন্তু আপত্তি এইটোত আছে এই গছপুলি ৰোপণৰ এই নিঞ্জা টেকনিকটো কাৰ মগজত আহিল কোনজন বিষয়াৰ মগজত আহিল ইমান কোনো নলেজৰ অভাৱ নে ইমান সস্তীয়া চিন্তাধাৰাৰে বৰ্তমান সময়ত নে কিছুমান বিষয়বস্তুৰ পৰা আঁতৰাই এই কথাবাৰ্তাবোৰে সংবাদ শিৰোনাম দখল কৰিবলৈ এই কামবোৰ কৰিছে ড্ৰিলিং মেচিন লগাই গছপুলি ৰাজপথৰ মাজত পৰাপক্ষত ৰাজপথৰ মাজত লগাই দিয়ক গুৱাহাটী মহানগৰী জাপানতকৈ পৃথক দেখুৱাবৰ কাৰণে ৰাজপথৰ মাজত লানি কৰি গছপুলিবোৰ লগাই দিয়ক ডিভাইডাৰৰ কাম কৰিব গাড়ীবোৰ শ্ল' হ'ব তেনেকুৱা এটা কৰা হ'লেও মানি ল'ব পাৰিলোঁ হয় কিন্তু যিটো অৱস্থাত গছপুলিকেইটা ৰুই সেই জীৱ থকা গছপুলিকেইটাও মানে জীয়াই থকা গছপুলিকেইটাও যে টানি আজৰি তাহাঁতকো যে চুচি বাচি মৰাৰ কাৰ্যসূচীটোৱে হাতত ল'লে সেয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কিমান টকাৰ চেংচন কিমান টকাৰ হ'ল কাৰ পকেটলৈ গৈছে এই কথাবোৰ ডাঙৰ কথা কেৱল এইবোৰ চমক বিজুলী ইয়াত বেলেগ আপোনালোকৰ একো নাই ভাবক দুদিনৰ আগত এই গুৱাহাটী মহানগৰখন দুদিনৰ আগত ইমান ৰংপেট কোনোবা আহিলেহে যে ৰংপেট লগায় আমি আশা কৰিছোঁ বাৰে আহক জাপানৰ প্ৰধানমন্ত্ৰী বা অন্যান্য দেশৰ প্ৰধানমন্ত্ৰীসমূহ বাৰে আহক আমাৰ অসমলৈ আহি থাকক কিয় জানে হয়তো তেখেতলোক অহাৰ তাগিদাতেই আমাৰ গুৱাহাটী মহানগৰখন অকণমান চাফা হৈ থাকিব এই দুদিনৰ বাবে যে পাৰিলে প্ৰত্যেক দিনে আহক কোনোবা দেশৰ প্ৰধানমন্ত্ৰী তেতিয়া হয়তো গুৱাহাটী মহানগৰখন এনেধৰণে চাফা হৈ থাকিব তেখেতলোকৰ সুবাদতেই এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিবোৰ সৃষ্টি হৈ থাকিব এই যিবোৰ হেৰি থাকে এইটো পোষ্ট থাকে ডাঙৰ ফ্লাইঅভাৰ পোষ্টবোৰ এডভাৰটাইজমেণ্ট ডিপাৰ্টমেণ্টবোৰে যে কিনি ল'লে তেনেকুৱা ধৰণৰ অৱস্থা সেইবোৰ নেদেখে জুবিন গাৰ্গৰ ফটোখন কিন্তু ভালকৈ দেখিলে মোহাৰিবৰ বাবে জুবিন গাৰ্গৰ ফটোখন ভালকৈ দেখিলে চানেয়া টাকাইছে আহি প্ৰথমে জুমি চাবহি যে জুবিন গাৰ্গৰ ফটোখন ক'ত আছে চালে অসম গৌৰৱ সেইজনেই আছে অসম গৌৰৱজনক ভাৰত গৌৰৱ বিশ্বত নাম থকা ব্যক্তিজনক দেখিলেই যেনিবা কি হ'ব তাত তেখেতক মোহাৰি আপোনালোকে ৰাজপথত ড্ৰিলিং মেচিন লগাই গছপুলি ৰোৱা নিঞ্জা টেকনিক ইউজ কৰা মন্ত্ৰী বিধায়ক বিষয়ববীয়া আপোনালোক এনেকুৱা টেকন'লজি ইউজ কৰে লাজ লাগিব লাগে আপোনালোকৰ এই বিষয়বস্তুবোৰ ইমান তৰল নহয় কথাবাৰ্তাবোৰ ৰাইজৰ টকা গৈছে মানে সেইটো কাৰণেহে আমি কথাকেইটা ক'বলৈ গৈছোঁ আপোনালোকৰ এইবোৰ থাৰ্ড ক্লাছ অলগদ্ধৰ চিন্তাধাৰা কথাবোৰত লাগি থাকিবলৈ আমাৰ সময় নাই বা নোৱাৰোঁ কিন্তু আপোনালোকৰ এই ধৰণৰ নটংকিবাজ যিবোৰ কাম কাজ নটংকি বুলি যে কয় নটংকিবাজ যিবোৰ কাম কাজ এইবোৰে আমাক অস্বস্তিত পেলায় আপোনালোককে আমি দায়িত্বভাৰ দিছোঁনে আপোনালোকেই আমাৰ ৰক্ষক আপোনালোকেই অসমখন সৌন্দৰ্যবৰ্ধন কৰিব ৰক্ষা কৰিব আপোনালোকে নমস্কাৰ মই পবিত্ৰ মেছ আমাৰ স্বাস্থ্যমন্ত্ৰীজনৰ নাম কি বাৰু এইজন নেকি জাপানিজ ইনফিল্ট্ৰেটাইটিছ হয় তেতিয়াহ'লে আমাৰ স্বাস্থ্যমন্ত্ৰীজনৰ লগত আজি চিনাকি হোৱা হওক স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া নতুনকৈ যে মাৰ্কেটত এটা ভাইৰাছ আহিছে ভাইৰাছটোৰ নাম কি জাপানিজ ইনফিল্ট্ৰেটাইটিছ আকৌ এবাৰ জাপানিজ ইনফিল্ট্ৰেটাইটিছ শুনিলে এয়া আছিলে আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া অশোক সিংহাল এই ভিডিঅ'টো চাই আপোনালোকে এক খন্তেকৰ কাৰণে ভাবিবলৈ বাধ্য হ'ব যিদৰে মই ভাবিবলৈ বাধ্য হৈছোঁ আমাৰ স্বাস্থ্যমন্ত্ৰী এইজনেই নে যেতিয়া সাংস্কৃতিৰ বিষয়ে নজনা মানুহ এজনক সাংস্কৃতিক ডিপাৰ্টমেণ্টটো সমজাই দিব 9 পাছ মানুহ এজনক বা 10 পাছ মানুহ এজনক যেতিয়া এডুকেশ্যন মিনিষ্টাৰ পাতিব বা স্বাস্থ্য বিভাগৰ লগত স্বাস্থ্য খণ্ডটোৰ বিষয়ে একো নলেজ নথকা বা স্বাস্থ্য খণ্ডটোৰ লগত কিবা সামঞ্জস্য নথকা বিষয়বস্তুবোৰৰ লগত একো মিল নথকা তেখেতৰ কোনো ধৰণৰ চৰ্চা নথকা তেনেকুৱা এজন মানুহক যেতিয়া স্বাস্থ্যমন্ত্ৰী পাতিব তেতিয়া কথাবাৰ্তাবোৰতো এনেকুৱাই হ'ব আপুনি এজন মন্ত্ৰী হয় আপুনি অন্তত কথা কোৱাৰ আগত অকণমান ভাবি চিন্তি কথাবোৰ ক'ব যদি সংবাদ শিৰোনাম দখল কৰিবৰ বাবে স্বাস্থ্যমন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত হৈ এটা যদি শব্দ আপোনাৰ মুখত বা উচ্চাৰণ এটা যদি নুফুটে সেই কথাটো আটাইতকৈ লজ্জাৰ বিষয় আৰু চৌদিশে বৰ্তমান চৰ্চিত হৈছে আপুনি লাজ পাব নালাগে যিটো নিন্দনীয় বা যিটো লজ্জাৰ কাম আপুনি নিজেই কৰিছে তাৰ বাবে আপুনি লজ্জিত হোৱাৰ কোনো প্ৰয়োজনেই নাই কাৰণ সেই কামটো আপুনি কৰিছে সেইবাবে আপোনাক মানুহে এইদৰে সমালোচনা কৰিছে আগলৈ যেতিয়া মিডিয়াৰ আগত বাইট দিব বা মন্তব্য প্ৰকাশ কৰিব অলপ সাৱধানতা অৱলম্বন কৰিব কাৰণ আপুনি এটা পবিত্ৰ পদমৰ্যাদা ৰক্ষা কৰা মন্ত্ৰিত্বৰ পদবীত অধিষ্ঠিত এজন ব্যক্তি হয় নতুনকৈ মাৰ্কেটত এটা ভাইৰাছ আহিছে ভাইৰাছটোৰ নাম ইতিমধ্যে উল্লেখ কৰিলেই আমাৰ স্বাস্থ্যমন্ত্ৰীজনে জাপানিজ ইনফিল্ট্ৰেটাইটিছ সেই ভাইৰাছটো হৈছে জাপানিজ এনকেফেলাইটিছ এই ভাইৰাছটো নতুনকৈ মাৰ্কেটত আহিছে আৰু আপোনালোক সাৱধানতা অৱলম্বন কৰিব আঁঠুৱা লৈ শুব আৰু
পৰাপক্ষত সাৱধানতা অৱলম্বন কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ধুনীয়াকৈ বুজাই দিছে জাপানিজ এনকেফেলাইটিছৰ পৰা কেনেকৈ আপোনালোকে বাচিব লাগিব ফেলফেলাইটিছ এটা নতুন ভাইৰাছ আমি যিটো ভাইৰাছ আগৰ পৰা গম পাই আছিলোঁ জাপানিজ এনকেফেলাইটিছ সেই ভাইৰাছটো নহয় চাগে ভাইৰাছটো এতিয়া ডাঙৰ কথাটো হৈছে চৰ্চাৰ কথা চিন্তাৰ কথা এওঁৱেই নেকি আমাৰ স্বাস্থ্যমন্ত্ৰী তেতিয়াহ'লে হৈছে আৰু 5টা বছৰ আমি কেনেদৰে পাৰ কৰিব লাগিব স্বাস্থ্য বিভাগৰ স্বাস্থ্য খণ্ডত আমাৰ কিমান উন্নয়ন হ'ব সেই কথাটো আমি নিশ্চয় এই মন্তব্যটোৰ পৰা অনুমান কৰিব পাৰিছোঁ এজন স্বাস্থ্যমন্ত্ৰীজন কেনেধৰণৰ হ'ব লাগে স্বাস্থ্যমন্ত্ৰীজনে কোনবোৰ বিষয়ত গুৰুত্ব দিব লাগে বা মন্ত্ৰী এজনে কোনবোৰ কথাত গুৰুত্ব দিব লাগে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবৰ বাবে যদি তেখেতে তেনেকুৱা কাম কৰিছে মই নাজানো কিন্তু জাপানিজ এনকেফেলাইটিছ শব্দটো তেখেতে উচ্চাৰণৰ ক্ষেত্ৰত ইমান সমস্যাৰ সন্মুখীন কিয় হ'ল ইমান তেখেতৰ অসুবিধা কিয় হ'ল আৰু তেখেতে ষ্টেটমেণ্টটো দিয়াৰ আগত ইমান এটা সস্তীয়া ষ্টেটমেণ্ট কিয় প্ৰদান কৰিলে জাপানিজ এনকেফেলাইটিছ এজন স্বাস্থ্যমন্ত্ৰীৰ মুখত এটা শব্দ বা উচ্চাৰণ এটা নুফুটাটো কিমান এটা ডাঙৰ কথা আমাৰবোৰৰ কিবা এটা যদি খেলিমেলি হৈ যায় বৰ ডাঙৰ কথা নহয় কিন্তু আপোনাক সকলোৱে নটিচ কৰে আপুনি এটা বেমাৰৰ নাম এটা ভাইৰাছৰ নাম শুদ্ধকৈ যদি আপুনি উচ্চাৰণ কৰিব নোৱাৰে তেতিয়াহ'লে স্বাস্থ্যমন্ত্ৰী আপুনি এতিয়া চৌদিশে চৰ্চা এই ভিডিঅ'টো মই পোৱা নাছিলোঁ এই ভিডিঅ'টো মোলৈ বহুতে দি আছিলে মই চোৱা নাই অশোক সিংহাল কিনো দি আছে কিন্তু এই ভিডিঅ'টো আজি ভালদৰে চালোঁ তাৰ পাছত গম পাইছোঁ যে মাৰ্কেটত এটা নতুন ভাইৰাছ আহিছে সাৱধানতা অৱলম্বন কৰিব লাগে আঁঠুৱা তৰি শুব লাগে বুলি সকলো মানুহে সাৱধানতা অৱলম্বন কৰি আগৰ পৰাই আছে ইমান এই কথাটো ক'বৰ বাবে আপুনি মিডিয়াক বাইট দিছে যে আঁঠুৱা তৰি শুব মানুহে জানে আঁঠুৱা তৰি শুব লাগে জাপানিজ এনকেফেলাইটিছৰ বাকী কামখিনি কি কৰিব লাগে সেই কামখিনিৰ ওপৰত আপুনি ষ্টেটমেণ্ট এটা দিয়ক যে আমি এনেকুৱা ধৰণৰ DDTৰ পৰা আদি কৰি গোটেই মহ ডাঙৰ পৰা আদি কৰি কেনেকুৱা ধৰণৰ কামবোৰ কৰা হ'ব স্প্ৰে কেনেকৈ কৰা হ'ব ক'ত এই জাপানিজ এনকেফেলাইটিছ ভাইৰাছ ক'ত কেনেকৈ বেছি বিস্তাৰ হৈছে সেইখিনি কেনেকৈ নিৰ্মূল কৰিব পাৰি তাৰ ওপৰত কথা বাৰ্তাবোৰ পাতক আঁঠুৱা তৰি শুব লাগে মানুহে জানে সজাগতামূলক কামবোৰ কেনেকৈ কৰিব পাৰি সেইবোৰ কথা পাতক এটা শব্দই আপোনাৰ মান একেবাৰে ম্লান কৰিছে আৰু এটা কথা ভুলটো কিন্তু এখেতৰ গাত নাই ভুলটো যিসকলে দিছে সেইসকলেও স্বাস্থ্যমন্ত্ৰীৰ বাপটো যিসকলে এখেতক প্ৰদান কৰিছে এই গুৰু দায়িত্বটো সেইটোও কিন্তু এটা চিন্তনীয় বিষয় সেইটো এটা চাবলগীয়া দিশ কি গুণৰ বাবে ডিপাৰ্টমেণ্টটো চলাব সাংস্কৃতিক বিভাগৰ লগত জড়িত কোনো ধৰণৰ তেখেতৰ এই চিষ্টেমটোৰ লগত জড়িত নথকা বা সামঞ্জস্য নথকা মানুহ এজনক যদি এই বিষয়বস্তুবোৰ দিয়ে তেতিয়া তাৰ ফলাফল আমি এনেকুৱাই পাম যিজনে বিহুৰ বিষয়ে বটো নাজানে তেখেতক সাংস্কৃতিক ডিপাৰ্টমেণ্টটো যদি সমজাই দিয়ে তেখেতে কি কৰিব তেখেতটো এইটোৱে কৰিব 9 ফেল মানুহ এজনক 10 পাছ মানুহ এজনক যদি আপুনি এডুকেশ্যন মিনিষ্টাৰ পাতি দিয়ে শিক্ষামন্ত্ৰী পাতি দিয়ে তেখেতে কি কৰিব তেখেতেতো শিক্ষাৰ নামত খটোও নাজানে তাৰপাছত কি কৰিব আৰু তেখেতে কেৱল মাত্ৰ দৰমহা ল'ব এচি হাৱা খাব তাতকৈ বেছিটো একো কৰিব নোৱাৰে আৰু সেই অৱস্থা বৰ্তমান আমাৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ দুখ পায় বা বেয়া পায় লাভ নাই কথাখিনি কেৱল মাত্ৰ তেখেতৰ গাত দুখটো জাপি দিলেও নহ'ব দুখ আমাৰ গাতো আছে দুখ ভোটাৰ ৰাইজৰ গাতো আছে দুখ যিসকলে মন্ত্ৰিত্বৰ এই বাপটো দিছে তেখেতলোকৰ গাতো আছে ভিডিঅ'টো চাই বহুত সময় ভাবিলোঁ আমাৰ স্বাস্থ্যমন্ত্ৰী এওঁৱেইনে আপুনি ভাবিছে নিশ্চয় এই 5টা বছৰৰ বাবে যিসকলে মন্ত্ৰিত্ব লাভ কৰিছে প্ৰথমতে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াৰ লগতে কেইটামান কথা ক'ব বিচাৰিছোঁ যাতে জাগাবন্দী কৰি কেৱল মাত্ৰ মন্ত্ৰিত্বৰ টেগটো লগাই আপোনালোকে জাগাবন্দী কৰি নাথাকে যদি আপোনালোকে পদটো ভালদৰে পদমৰ্যাদাটো ৰাখিব পৰা নাই তেতিয়াহ'লে নিজেই তাৰ পৰা ৰিজিগনেশ্যন দিয়ক আঁতৰি দিয়ক যোগ্যজনক সেই স্থানত বহিবলৈ দিয়ক শিক্ষামন্ত্ৰীয়ে যদি শিক্ষাৰ দায়িত্ব ভালদৰে পালন কৰিব নোৱাৰে স্বাস্থ্যমন্ত্ৰীয়ে যদি স্বাস্থ্যৰ দায়িত্ব পালন কৰিব নোৱাৰে জলসম্পদ মন্ত্ৰীয়ে যদি জলসম্পদৰ দায়িত্ব ভালকৈ পালন কৰিব নোৱাৰে তেতিয়াহ'লে নিজৰ দায়িত্ব যদি পালন কৰিব নোৱাৰে তেতিয়াহ'লে নিজে আঁতৰি দিব কাৰণ কেৱল মাত্ৰ এচিৰ হাৱা খাই মাহেকৰ মূৰত লাখে লাখে দৰমহা লৈ আপোনালোকে ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰি বিফল নেতা হিচাপে পৰিচিত হৈ আপোনালোকে তাত বহি থাকিব নালাগে ৰাইজৰ টকাবোৰ এনেই অহা নাই যোগ্যজনক সেই সুবিধা ল'বলৈ দিয়ক অতন্দ্ৰ প্ৰহৰী হৈ তেখেতলোকক কাম কৰিবলৈ সুবিধা এৰি দিয়ক আমি 5টা বছৰ এইভাবে আমি প্ৰথমতে আপোনালোকক উনুকিয়াই দিছোঁ বাজেট অধিৱেশন হ'ব তাৰ পাছতে ৰূপৰেখা আৰম্ভ হ'ব অসমৰ দৃষ্টিপথৰ গতিকে দৃষ্টিপথত এই আগৰ পলিটিচিয়ানসকলে যিসকলে কৌতুক অভিনেতাৰ দৰে 5টা বছৰ কিছুমান আজে বাজে কথা কৈ গোটেই সমাজখন কিবা বিশৃংখল পৰিৱেশৰ দৰে সৃষ্টি কৰি পেলাই সেই কামটো যদি আপোনালোকে নকৰে আপোনালোকে আগৰসকলক কেৱল মাত্ৰ আগৰজনে কি কৰিলে সেই আগৰজনৰ কথাটো কৈ 5টা বছৰ পাৰ নকৰিব আগৰজনে নোৱাৰাৰ বাবেহে আপোনাক নিৰ্বাচন কৰিছে আগৰজনে যদি পাৰিলে হয় আগৰজনকে থলে হয়
কিন্তু আগৰজনে নোৱাৰাৰ কাৰণে আগৰজন বিফল কাৰণে আপোনাক নিৰ্বাচিত কৰিলে যদি আপুনিও যদি সেই আগৰজনলৈ ছটিয়াই 5টা বছৰ পাৰ কৰি দিয়ে তেতিয়া আপুনি পিছৰজন হৈ যাব গতিকে ৰাইজ এইবাৰ সাজু হৈ আছে আপোনালোকৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে যাতে আপোনালোকে নিজৰ দপ্তৰ যদি ভালদৰে চম্ভালিব পাৰে কাম কৰিব যদি নোৱাৰে তেতিয়াহ'লে নিজেই ৰেজিগনেশ্যন কৰি দিব বুলি আমি আশা কৰিছোঁ নমস্কাৰ মই পবিত্ৰ মেছ ইতিমধ্যে মন্ত্ৰিত্বৰ দপ্তৰ বিতৰণ কৰা হৈছে কাৰোবাক দিয়া হৈছে শিক্ষামন্ত্ৰী কাৰোবাক দিয়া হৈছে বিত্তমন্ত্ৰী কাৰোবাক দিয়া হৈছে স্বাস্থ্যমন্ত্ৰী কাৰোবাক দিয়া হৈছে জলসম্পদ মন্ত্ৰী ইতিমধ্যে সকলো নিৰ্বাচন হৈ গৈছে আমি আশা কৰিছোঁ প্ৰতিটো দপ্তৰ যাতে প্ৰতিজন মন্ত্ৰীয়ে সুস্থিৰভাৱে পালন কৰিব পাৰে নিজৰ দপ্তৰটোৰ প্ৰথম কথা চিনাকি হ'ব লাগিব নিজৰ দপ্তৰৰ কাম কি সেইটো জানিব লাগিব কেৱল মাত্ৰ মন্ত্ৰীৰ টেগটো লগাই বহি থাকিলে এচি ৰুমৰ হাৱা খাই একাউণ্টত মাহে মাহে দৰমহা কেইটা লৈ আজে বাজে কথা কিছুমান কৈ কেৱল মাত্ৰ 5টা বছৰ পাৰ কৰিলে আমি কিন্তু এইবাৰ এৰি নিদিম আমি গত সময়খিনি দেখিছোঁ শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ দিশ ভালদৰে চম্ভালিব নোৱাৰে ক'ত কি আছে শিক্ষামন্ত্ৰীয়ে ভালদৰে নাজানে ধুমকেতুৰ দৰে কুলিও বহাগ আহিলে কুলিও অকণমান আগতীয়াকৈ আহে কিন্তু কিবা এটা ঘটনা যেতিয়া শিক্ষা বিভাগটোত হৈ যায় শিক্ষামন্ত্ৰী কিন্তু সময়ত গৈ তাত নাপায় চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি লোৱাৰ দৰে শিক্ষামন্ত্ৰীয়ে বহুখিনি সময়ত কাম কৰা আমি দেখিছিলোঁ গত সময়খিনিত যাতে এই 5টা বছৰত নহয় তাৰ বাবে আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাম যে কেৱল মাত্ৰ তেখেতে মন্তব্য কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নাই স্বাস্থ্যমন্ত্ৰীৰ ভিতৰুৱা কথাখিনি যদি স্বাস্থ্যমন্ত্ৰীয়ে নাজানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ জানিব পাৰে তেখেতৰ ভিতৰ ঘৰখনৰ ভিতৰত কি হৈ আছে সকলো যদি তেখেতে ক'বলগীয়া হয় আপোনাকতো মন্ত্ৰিত্বৰ দায়িত্বটো দিয়া অৰ্থটো কি থাকিব সেইবাবে কৈছোঁ স্বাস্থ্য বিভাগটোৰ ক'ত কি গাফিলতি আছে ক'ত কেনেকুৱা সমস্যাৰাজিসমূহ আছে সেই বস্তুবোৰ তন্নকৈ বিচাৰি সমাধান কৰাটো স্বাস্থ্যমন্ত্ৰীজনৰ দায়িত্ব শিক্ষামন্ত্ৰীজনৰ দায়িত্ব শিক্ষা বিভাগটো কেনেকৈ চম্ভালিব পাৰি শিক্ষাৰ দিশত বিদ্যালয় ক'ত বন্ধ হৈ আছে ছাত্ৰ ছাত্ৰী কি অসুবিধাৰ সন্মুখীন হৈ আছে শিক্ষকৰ বাবে কি অসুবিধাৰ সন্মুখীন হৈ আছে শিক্ষকসকল কি সমস্যাৰ সন্মুখীন হৈ আছে এই গোটেইখিনি পৰীক্ষা ব্যৱস্থাত ক'ৰবাত গাফিলতি হৈছে নেকি পৰীক্ষা ব্যৱস্থা সুস্থিৰভাৱে পালন কৰিব পাৰিছেনে নাই কি হৈছে কি নাই সকলো দিশ তেখেতে দৃষ্টি নিবদ্ধ ৰাখিব লাগিব কেৱল মাত্ৰ মেট্ৰিকৰ পৰীক্ষা ইমান তাৰিখৰ পৰাই হ'ল বুলি ঘোষণাটো কৰা শিক্ষামন্ত্ৰী সেয়াই দায়িত্ব নহয় বোলে ইমান তাৰিখৰ পৰা আমি বোলে নিযুত মইনা আঁচনি বিতৰণ কৰিম সেয়াই শিক্ষামন্ত্ৰীৰ দায়িত্ব নহয় ইমান তাৰিখৰ পৰা বোলে আমি বোলে কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ কৰিম সেইটোৱে টুইট কৰি দিয়া বা সামাজিক মাধ্যমত আহি মিডিয়াৰ আগত বাইট দি দিয়া সেয়াই শিক্ষামন্ত্ৰীৰ দায়িত্ব নহয় শিক্ষাৰ দিশটো নতুন দিগন্তৰ সূচনা কেনেকৈ কৰিব সেই কথাবোৰ মন্ত্ৰীজনে জনাটো অত্যন্ত প্ৰয়োজন কাৰণ আপোনাক গুৰু গম্ভীৰ্য এটা দায়িত্ব প্ৰদান কৰিছে আপুনি সেই গুণেৰে সমৃদ্ধ বুলি ভাবিহে আপুনি সেই পদটো যদি ভালদৰে চম্ভালিব পৰা নাই তেতিয়াহ'লে আপোনালোকে বিসৰ্জন দি দিব মানে এৰি দিব তেনেকুৱা যোনজন মানুহৰ যোগ্য আপুনি যদি ভাবিছে মই অযোগ্য হয় মই নোৱাৰিম এই কামটো কৰিব তেতিয়াহ'লে যোগ্যজনক সেই ভাৰটো দি দিব এনেই জাগাবন্দী কৰি নাথাকিব জলসম্পদ মন্ত্ৰী প্ৰতিটো বিভাগৰ মন্ত্ৰী বিধায়কলৈ একেটাই আহ্বান আপোনালোকে কেৱল মাত্ৰ মিডিয়াৰ আগত বাইট দিহে আগৰ যিবোৰ কৌতুক অভিনেতাৰ দৰে কিছুমান নৃত্য নাটিকা পলিটিচিয়ানে কৰিছিলে এতিয়া জেনজি যুগ হয় বা আপোনালোকে প্ৰতিটো সময়তে এক্টিভনেছ দেখুৱাব লাগিব কেৱল মাত্ৰ ৰাতিপুৱা য়োগা ব্যায়াম কৰিয়ে আপোনাৰ মন্ত্ৰীসকলে দায়িত্ব নাসামৰিব প্ৰতিটো ডিপাৰ্টমেণ্টৰ প্ৰতিজন মন্ত্ৰীয়ে আপোনালোকে প্ৰতিটো সময়তে অতন্ত্ৰ প্ৰহৰী হিচাপে আপোনালোকে ডিপাৰ্টমেণ্টৰ কাম কৰিব লাগিব প্ৰতিটো কাম যাতে নিষ্ঠা সহকাৰে সততাৰে জনতাৰ মংগলৰ স্বাৰ্থত এই 5টা বছৰত আমি দেখিবলৈ পাওঁ তাৰ বাবে আমি কামনা কৰিম কেৱল মাত্ৰ ধুমকেতুৰ দৰে আপোনালোকে ওলাই মন্তব্য দিয়াৰ পৰা বিৰত থাকিব বুলি এই 5টা বছৰত আমি আশা কৰিছোঁ শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ দায়িত্ব ভালদৰে পালন কৰক স্বাস্থ্যমন্ত্ৰীয়ে স্বাস্থ্যৰ দায়িত্ব ভালদৰে পালন কৰক জলসম্পদ মন্ত্ৰীয়ে জলসম্পদৰ দায়িত্ব ভালকৈ পালন কৰক কাৰণ আমি যেতিয়া পৰীক্ষা এটা দিওঁ যেতিয়া আমি নাম্বাৰ কম পাওঁ তেতিয়াহ'লে সেই ছাত্ৰজনক বা ছাত্ৰীগৰাকীক ফেইল কৰাই দিয়া হয় আপোনালোকেও যদি সেই কামটো কৰে বা বিফল হয় তেতিয়াহ'লে 5টা বছৰৰ পিছত আপোনালোকো পৰীক্ষাত ফেইল অৰ্থাৎ আপোনালোকক মাৰ্কছ দিবলৈ ইতিমধ্যে আৰম্ভ কৰি দিছে সৰ্বসাধাৰণ জনতাই গতিকে এই 5টা বছৰ বহুত এটা বেলেগ চিন্তনীয় এটা বছৰ হ'ব 5টা বছৰ কাৰণ এই 5টা বছৰৰ ওপৰত ৰাইজৰ ভালদৰে দৃষ্টি নিবদ্ধ থাকিব কাৰণ 15টাকৈ বছৰ একেধাৰে 15টাকৈ বছৰ আপোনালোকে শাসন কৰিছে আপোনালোকে শাসনৰ নামত আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ কৰিছে সেয়াও ৰাইজে দৃষ্টি নিবদ্ধ ৰাখিছে আপোনালোকে এই 5টা বছৰ অন্তত নিজৰ ডিপাৰ্টমেণ্টবোৰ মন্ত্ৰীৰ দপ্তৰ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস সেনটোৰ দৰে আহি কিয় ফেঁচাটোৰ দৰে হৈ পৰিল ইয়াৰ উত্তৰ জিকে বিফেক্টক লাগে এইকাৰণে কৈছো আজিৰ পৰা 4 মাহ পূৰ্বে অৰ্থাৎ ফেব্ৰুৱাৰীৰ 26 তাৰিখে সচিবালয়ত ডিজিটেল লাইব্ৰেৰী এটা মুকলি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায় 65 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ডিজিটেল লাইব্ৰেৰীটোত ব্যাপক বিসংগতি চূড়ান্ত ভুল আৰু কিছুমান আজব তথ্য সন্নিবিষ্ট কৰি
দৰ্শনাৰ্থীসকলক মূৰ্খ সজাইছে আৰু এই সমগ্ৰ বিষয়ৰ তদন্ত কোনে কেতিয়া কৰিব প্ৰত্যেকৰে মনত আছে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত অসম বিধানসভাৰ সচিবালয়ত সংঘটিত হৈছিল প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰী আৰু সেই কেলেংকাৰীৰ পিছতে বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সেন্তুৰ দৰে আহি বাঘৰ দৰে আহি কেইগৰাকীমান অস্থায়ী কৰ্মচাৰীক ছাঁটাই কৰিলে সচিব এগৰাকীক নিলম্বন কৰিলে আৰু তেওঁ ঘোষণা কৰিছিল যিকোনো প্ৰকাৰে সমগ্ৰ বিষয়টো তদন্ত কৰিব কিন্তু এতিয়া তেওঁ ফুচ তেওঁ মনে মনে আছে কিয় আছে অসমৰ ৰাইজে পাহৰা নাই কিদৰে অসম বিধানসভাৰ সচিবালয়ত এসাঁজ ভাতৰ নামত 2000 কোটি টকা আদায় কৰা হৈছিল কেনেকৈ 2.5 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল ৱেবছাইট এই কথাবোৰ সকলোৰে মনত আছে কেনেকৈ লাৰু পিঠাৰ নামত ব্যয় কৰা হৈছিল কোটি টকা এনেকে ব্যাপক কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ পিছতো কত হাৰুৰ নাই কাৰো মাতবোল নাই কিয় আৰু এই যিটো ডিজিটেল লাইব্ৰেৰী সংগ্ৰহালয় এই সংগ্ৰহালয়ত যি উদ্ভট আৰু আজব তথ্যবোৰ সন্নিবিষ্ট কৰিছে ইয়াৰ দায়িত্ব কোনে ল'ব গোৱালিয়ৰ এটা কোম্পানীক ঠিকাৰ দায়িত্ব দিয়া এই গোটেই সংগ্ৰহালয়ত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে অথচ কাৰো মাতবোল নাই তদন্তৰ ততো কত দেখা দেখি নাই কিয় মানে কি সব হাৱা হৈ গ'ল মানে তেওঁলোকে যিমন যে দেখে কৰিব পাৰে এতিয়া আৰু এওঁলোকৰ বিৰুদ্ধে কোনেও মাত পাতিব নোৱাৰে নেকি মানে এওঁলোকৰ যি ইচ্ছা তাকেই কৰিব নেকি ৰাইজৰ টকা গছত লাগিছে গতিকে এওঁলোকে নিজৰ ঐশ্বৰ্য বিভূতিৰ কাৰণে সকলোবোৰ খৰচ কৰিব পাৰে এনেকুৱা অনুমতি কোনোবাই দিছে নেকি এওঁলোকক আৰু এই ৰঞ্জিত দাসে এতিয়া কেৱল কৃতিত্বৰ পিছত দৌৰি ফুৰিছে কৃতিত্ব লাগে তো কৃতিত্ব কাৰণ শেহতীয়াভাৱে প্ৰায় 5,46 লাখ টকাৰ এখন পশু চিকিৎসালয় বহুমুখী পশু চিকিৎসালয় নিৰ্মাণ হ'ব বজালী সমষ্টিত আৰু বজালী সমষ্টিত নিৰ্মাণ হ'বলগীয়া মাল্টি কেয়াৰ পশু চিকিৎসালয়খনৰ সমগ্ৰ কৃতিত্ব লাগে কেৱল ৰঞ্জিত দাসক তেওঁৱে হেনো ইমান দিন খাটি খুটি এই চিকিৎসালয়খন বজালীলৈ আনিলে অথচ বজালীৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বহুদিন আগতেই পশু সঞ্চালকালয়ত যোগাযোগ কৰি বিশেষ আবেদন কৰি এখন চিঠি দিছিল তেওঁ লাগি আছিল তাত এখন পশু চিকিৎসালয় লাগে কাৰণ সেই সমগ্ৰ অঞ্চলটো পশুৰ হাব অথচ এতিয়া যেতিয়া অনুমোদন কৰা হ'ল হস্পিটালখন তাৰ কৃতিত্ব লাগে ৰঞ্জিত দাসক এই ৰঞ্জিত দাস বিধানসভাৰ অধ্যক্ষ আৰু প্ৰত্যেকেই জানো এই অধ্যক্ষটো এটা সাংবিধানিক পদমৰ্যাদা থকা পদ অথচ এও এতিয়া বিজেপিৰ কাৰ্যালয় ঘূৰি বিজেপি কৰি আছে এয়া উচিত নে গতিকে ডিকেবি দত্তৰ স্পষ্ট কথা বিধানসভা সচিবালয়ত সংঘটিত 1000 কোটি টকাৰ তদন্ত লাগে ইমানেই কথা আৰু এই তদন্তৰ দাবী সৰ্বত্ৰে উত্থাপিত হ'ব লাগে আৰু এই তদন্ত প্ৰতিটো দল সংগঠনে দাবী কৰা উচিত কিন্তু আমি দেখা নাই সকলোবোৰ মনে আছে কিয় মনে থাকে এয়াই আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু আজিৰ তাৰিখত এটা কথা আপোনালোকক কওঁ আমাৰ এগৰাকী শ্ৰদ্ধেয় জ্যেষ্ঠ সাংবাদিকে কেইদিনমান পূৰ্বে আমাক কৈছে যে সঁচা কথা কোৱা মানুহৰ এতিয়া দাম নাই লাহে লাহে তেওঁলোক সংখ্যালঘুত পৰিণত হৈছে দাদা বাইদেউ ছাৰ বুলি মাতি চলি যোৱা তৈলমৰ্দন কৰি চলি যোৱা আৰামত চলিব পাৰিবা কিন্তু ডিকেবি দত্তৰ স্পষ্ট কথা সঁচা কথা কমেই দুৰ্নীতিৰ বিৰুদ্ধে মাতিমেই যিসকলে আমাৰ সমাজক নেতৃত্ব দিয়ে তেওঁলোক যদি অসৎ হয় তেওঁলোক যদি দুৰ্নীতিগ্ৰস্ত হয় তেওঁ যিমানেই প্ৰভাৱশালী নহওক কিয় তেওঁৰ সকলোবোৰ দুৰ্নীতিৰ তথ্য আমি উদঙাই দিমেই আৰু সেইকাৰণে কৈছো বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত হোৱা সকলোবোৰ দুৰ্নীতিৰ তদন্ত হোৱা উচিত আৰু যদি তদন্ত কৰিব নোৱাৰে বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত দাস তেতিয়াহ'লে ভাবিম এও একেই পথৰে যাত্ৰী আৰু এও বিগত কাৰ্যকালত সংঘটিত কৰা কেতবোৰ অনিয়ম আৰু দুৰ্নীতিৰ কথাও আমি পোহৰলৈ আনিম ধন্যবাদ জয় অসম